নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লাৰ্ণ উইথ এছবি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আজি শংকৰদেৱ শিশু নিকেতনৰ যিটো বিদ্যাভাৰতী গণিত আছে, অনুশীলনী 2 মানে পাঠ নম্বৰ 2 আলোচনা কৰিম। আৰু 2 যিটো অনুশীলনী আছে, ইয়াৰ প্ৰশ্নবোৰৰ সৈতে আমি কি কৰিম, ইয়াৰে যিবোৰ বেছিক কথা আছে, মানে সৰু সৰু কথা, সেইবোৰ কথা আমি ইয়াতে আলোচনা কৰিম। প্ৰশ্নবোৰৰ সৈতে আমি বস্তুবোৰ আলোচনা কৰি গৈ থাকিম। ব'লা আমি আগুৱাই যাওঁ। ইয়াতে যিমানকেইটা কুৱেশ্যন দিছে তাৰে যিখিনি ল'ব পাৰোঁ ল'ম। সেইখিনি গোটেইখিনি ল'ব পাৰিব লাগে আচলতে। কিমান দূৰ পাৰোঁ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। তো চোৱা, 1 নম্বৰ প্ৰশ্নটোত কি কৈছে যে প্ৰথমটোৰ লগত দ্বিতীয়টোৰ, মানে ইয়াতে কমা দিছে যে, সেইটো প্ৰথম দ্বিতীয় এইবোৰ দিয়া আছে, দুটা ভাগ দিয়া আছে। ইয়াৰে যোগফল উলিয়াব লাগে অন্তৰ, মানে এইটো চিন বা এইটো চিন বা সমান চিন, এই তিনিটা দিব লাগে, বা পূৰণফল দিব লাগে, বা ভাগফল মানে হৰণ কৰিব লাগে। হৰণ কৰিব লাগে, পূৰণ কৰিব লাগে, যোগ কৰিব লাগে, আৰু সৰু ডাঙৰ আৰু সমান এই তিনিটা, এইখিনি কাম কৰিব লাগে। তো 4 ধৰণৰ কামটো কৰিব লাগিলে অন্তৰ মানে বিয়োগফল আচলতে, সৰু ডাঙৰ নহয়, বিয়োগ। যোগ বিয়োগ পূৰণ হৰণ উলিয়াবলৈ দিছে। তো বোলে আমি একো নাই, এনেকৈ ভাগ কৰি দিম, 4টা ইয়াতে কামটো কৰি দিম। হ'ব, কিমান দীঘল যায় আমি সেইটো চাই থাকিম। কিমান দীঘললৈ যায় লৈ যাম। তোমালোকে তলে তলে কামটো কৰি যাবা। প্ৰথমতে এইটো, তাৰপিছত এইটো, তলে তলে যাবা। মই ইয়াতে কি কৰি দিছোঁ, একেলগত কামটো কৰিবলৈ চেষ্টা কৰিছোঁ। হ'ব, তেনেহ'লে ইয়াতে চোৱা, আমি যদি ঘৰ বনাই কামটো কৰোঁ, তেতিয়াহ'লে 1 নম্বৰ দিওঁ, নাম্বাৰিং কৰি যাম। এইটো 1 নম্বৰ। 1 নম্বৰত কি আছে, 6/5/2 আৰু কমা 23 আৰু দিছে 4। ঠিক আছে, ইয়াৰে আমি কি কৰিব লাগে, পূৰণফল উলিয়াব লাগে। যোগফল, যোগফল, যোগফল উলিয়াব লাগিলে ছয় সমস্ত 5/2টোক আমি লিখিব পাৰোঁ। তলৰ 5টো 5 থাকিব, ওপৰত থাকিব 6×5 30, 2 32। যোগ কৰিব দিছে, যোগ কৰিলোঁ, সেইটো 23, তলত হ'ব 4। তাৰপিছত আহিব লসাগু, 5 পূৰণ 4। তাৰপিছত 5ৰে 5ক কাটিলে 4 থাকিল, 32ৰ লগত 4 পূৰণ কৰা, 4 দুগুণে 8, 4 তিনি গুণে 12, 128 পাম। 128 যোগ চিন। তাৰপিছত ইয়াতে এতিয়া আমাৰ কামটো হ'ব, 5টো নাই, এতিয়া 4ৰে 4 কাটা, 4ৰে 4 কাটিলে 5 থাকিব। তেনেহ'লে 23ৰ লগত যদি আমি 5 পূৰণ কৰি কিমান পাম, 5 তিনি গুণ 15, থাকিলে 5 দুগুণ 10 11, 115 পাম। তেতিয়াহ'লে ইয়াতে কি পালোঁ, 115। এইখিনি এতিয়া যোগ কৰি দিয়া। যোগ কৰাৰ পিছত যিখিনি ৰৈ যায়, কাটা কাটি কৰি কিমান হ'ব, 8 5 13, 3 হাতত থাকিল 1, 2 1 3 1 4, এইটো 2, 243, এইটো 5 4 গুণে 20। এটা যাব জানো? কাটাটো নাযায়। 20ৰে যদি আমি হৰণ কৰোঁ, 243, উত্তৰ মালাত কি আছে চাই ল'ব লাগে তোমালোকে। যদি এইটো আছে, এইটোৱে হ'ব এনচাৰ। আৰু যদি আমি হৰণ কৰি চাওঁ, চোৱা, এইটোৱে এনচাৰ হ'ব লাগে। ইয়াতে 20 1 গুণে 20, নামিব 4, 43, 20 2 গুণে 43, 43 নহয়, 20 দুগুণে 40, থাকিব 3, দশমিক দিলে 30, আৰু 1 আহিব 20, নামিব 10, এইটো 100 হ'ব। 20 5 গুণে 100। যদি আমি কৰিব যাওঁ, তেনেহ'লে ইয়াৰ এনচাৰটো আহিব 12.15। আচলতে এইটো নাহে, তোমালোকৰ এইটোৱে এনচাৰ হ'ব ইয়াতে। ঠিক আছে, এইটোৱে এনচাৰ হ'ব 12.15টো। এইটো এটা মই কৰি দিলোঁ বাৰু, এইটো মোৰ ফালৰ পৰা, কিন্তু এইটোতে এনচাৰ কৰিব পাৰি। হ'ব, আমাৰ এইখিনি দৰকাৰ নাই।
যোগফল হ'ল, তাৰপিছত কি কৰিব দিছিলে? পূৰণফল, অন্তৰ, বিয়োগ। চেম একেই আহিব, মানে আমি ক'ৰ পৰা ধৰিব পাৰিম? বিয়োগ কৰিলেও আমি এইটো লাইনৰ পৰা ধৰিব পাৰিম। আমি এইটো লাইনৰ পৰা ধৰিব পাৰিম। মাজতে চিনটো চেঞ্জ হ'ব। এতিয়া আমি আহোঁ অন্তৰ। অন্তৰ আহিব লাগিলে কি আহিব? 128 বিয়োগ 115। তলত আহিব 20। আহোঁ। তাৰপিছত ইয়াতে যেতিয়া আমি আহিম, তেতিয়া আমাৰ ইয়াতে কি পাম? 100 গুচি গ'ল, 28ৰ পৰা 15 হয়নে? 15, 2 13। এইটো 13, তলত হ'ব 20। এইটো হ'ব অন্তৰ। তাৰপিছত আছে কি? পূৰণফল। পূৰণ কৰিব লাগিলে আমি এইটো ল'ম। পূৰণ কৰিব লাগিলে আমি এইটো ল'ম। আমি এইটো মুছি দিওঁ, ইয়াতে এইখিনি দৰকাৰ নাই। অন্তৰ হৈ গ'ল। তাৰপিছত আমি আহোঁ এতিয়া পূৰণ। পূৰণত কি হ'ব? ইয়াতে হ'ব 32, তলত হ'ব 5, পূৰণ 23, এইটো হ'ব 4। কি হ'ব? 5 4 গুণে 20, তলততো থাকিবই। 32 আৰু 23 পূৰণ কৰিলে কিমান হ'ব? 32 পূৰণ 23, 736। তেনেহ'লে ইয়াতে হ'ব 736। এইটো হ'ব ইয়াৰে এনচাৰ। আৰু কাটি যায়, এইটো 2ৰে কাটিব পাৰি। কাটি দিয়া 2ৰে। এইটো কাটিব পাৰি, সেইটো কাটি দিয়া। আৰু যদি নালাগে, এইটো থ'লেও হ'ব। তাৰপিছত হৰণফলৰ কথা কৈছে। হৰণফল উলিয়ালে, মানে ভাগফলৰ কথা কৈছিলে নহয়। ইয়াতে কৈছে ভাগফল। যদি আমি ভাগফল চাব লাগে, তেতিয়াহ'লে আমি ইয়াতে ভাগফল মানে হৰণৰ কথা কৈছে। তেনেহ'লে এইটো 32/5 হৰণ 23 4। এতিয়া হৰণটোক আমি পূৰণত যদি সলনি কৰি দিওঁ চিনটো, ইয়াতে এটা নিয়ম থাকে। 32টো থাকিবই, 5টো থাকিবই। হৰণটোক পূৰণ কৰি দিলে পিছৰটো এইটো উল্টা উল্টি হৈ যাব। ওপৰত 4, তলত 23। এইটোৱে হ'ব। তেনেহ'লে 32 4 গুণে 4 দুগুণে 8, 4 তিনি গুণে 12। 3 5 15, 5 হাত থাকিল 1, 5 10 11। এইটো হ'ব এনচাৰ। হৈ গ'ল। ইয়াৰ পৰা এইটো ভাগ কৰি দিছোঁ বাৰু। হৈ গ'ল। এতিয়া আহোঁ 2 নম্বৰটো। 2 নম্বৰটোত কি দিয়া আছে? 14 সমস্ত 9 ভাগৰ 2, 11 সমস্ত 12 ভাগৰ 1। ঠিক আছে। যোগফল। প্ৰথমতে কি উলিয়াব লাগে? যোগফল উলিয়াব লাগে। কি উলিয়াম? 14 লগত 9 পূৰণ কৰা, 14 9 যোগ 2। 9 দুগুণে 18, 8। 9 দুগুণ ক'ত? 9 4 গুণ। 9 4 গুণে 34। মানে 34 6 যোগ 2, 34 6 হাত থাকিল 3। 9 গুণ 9 9 3 12। তেনেহ'লে 128 পাম। ইয়াতে 128, তলত থাকিব 9। যোগফল উলিয়াব লাগে। 11 12 গুণে কিমান হ'ব? 11ৰ লগত 12 পূৰণ কৰিলে 132 আহিব। তেনেহ'লে 132 আৰু যোগ 1,
33 ডিভাইডেড বাই 12 আমাৰ এইখিনি হৈ গ'ল। তাৰপিছত আমি ইয়াতে আৰু কি কৰিব লাগে, 12 আৰু 9ৰ উৎপাদক ল'ব লাগে, লসাগু ল'ব লাগে। 12 হ'ল 2 পূৰণ 2 পূৰণ 3, 9 হ'ল 3 পূৰণ 3। তেনেহ'লে লসাগু যেতিয়া আমি ল'ম, প্ৰথমতে এটা 3 কাটা যাব, দুটা 2 আহিব, 2 পূৰণ 2 পূৰণ এটা 3 পূৰণ 3। তেনেহ'লে 2 2 গুণ 4 3 গুণ 12, 12 3 গুণে কিমান হ'ব? 12 3 36, 36 বা 12ৰ লগত 3 পূৰণ কৰা। 12 পূৰণ 3 এইটোৱে ৰাখা, এইটো সমানেই হয়। তেনেহ'লে লসাগু যদি আমি লওঁ, ইয়াতে 12 পূৰণ 3 ৰাখিম। এতিয়া এটা ভাল হ'ব কি, 9ক এইটোৰে কাটিলে 3ৰে 9 কাটিলে 3 বাৰ। আকৌ এই 3ৰে 12ক কাটিলে কিমান বাৰ? 4 বাৰ। 4ৰ লগত 128 পূৰণ কৰা। 128ৰ লগত 4 পূৰণ কৰিলে কিমান? 18 গুণ 32, 2 হাত থাকিল 3, 4 গুণ 8 9 10 11, 1 হাত থাকিল 1, 4 গুণ 4 5, 512 হ'ব। ওপৰত কি পাম এইটো? 512। যোগ চিন আছে, যোগ চিন থাকিলে কি পাম আমি? যোগেই পাম। তাৰপিছত এইটো হৈ গ'ল। এতিয়া আমি যদি চাওঁ, 12ৰে 12ক কাটিলো, এতিয়া 3ৰে 133ক 3ৰে পূৰণ কৰা, 3 3 গুণে 9, 9 এইটো 399। তেতিয়াহ'লে ইয়াতে কিমান পাম? 399। এইটো যোগ কৰা, এইটো যোগ কৰি যি পালা সেই হ'ব এনচাৰ। অংক কৰিব লাগিলে এক্সট্ৰা পাত লৈ বহিবই লাগিব, নহ'লে কাম নহ'ব। হৈছে ইয়াতে আমি এতিয়া ইয়াতে কি পালো? 12 3 গুণে 36 পালোৱে। 9 2 কিমান হ'ব? 11, 1 হাত থাকিল 1, 9 1 10, 1 11, 1 হাত থাকিল 1, 5 8 1 9, 911 পাম। 911 এইটো হ'ল এনচাৰ। যোগফল। তাৰপিছত অন্তৰ মানে বিয়োগফল। অন্তৰ মানে বিয়োগফল হ'লে 512 বিয়োগ 399 এইটোৱে থাকিব, তলত থাকিব 37। এতিয়া 37 ইয়াতে কিমান হ'ব? 512ৰ পৰা 399। অ'কে। আমি যদি 513 লওঁ, ইয়াতে যদি আমি 400 বিয়োগ কৰোঁ, তেতিয়াহ'লে কিমান পাম? 113 পামনে? আমি চাওঁ। 12ৰ 9 গ'লে 3, নে 10ৰ 9 গ'লে 1, 4 3 গ'লে 1, 113 পালোঁ। তেনেহ'লে আমি কি কৰিলোঁ? 113, অ'কে। 113 এইটো হৈ গ'ল অন্তৰ। তাৰপিছত আহোঁ আমি পূৰণফল। পূৰণফল আনিব লাগিলে এই দুটা সংখ্যা ল'ব লাগিব। পূৰণফলত এই দুটা সংখ্যা ল'লে হৈ যাব। পূৰণ কিমান ল'ব লাগে? 128 আৰু 128 9, 133 12। 128 9, 133 12। পূৰণ কৰিব দিছে। তেনেহ'লে 12ৰ লগত 9 পূৰণ কৰিব লাগে। 12ৰ লগত 9, মই কেলকুলেটাৰ ইউজ কৰি দিওঁ। 12ৰ লগত 9, 12 পূৰণ 9, কিমান পাইছোঁ? 108। পাইছোঁ 108। তাৰপিছত এইটো 128ৰ লগত 133, 128ৰ লগত 133, 128ৰ লগত 133 পূৰণ কৰিলে পাম 17 আৰু 24। ইয়াতে কিমান পাম? এইটো 17 24। 17 24 এইটো হ'ব এনচাৰ। কিবা কাটিলে কাটিব পাৰি, নাকাটিলেও কথা নাই, এইটো থৈ দিয়া। তাৰপিছত এইটো হ'ব ভাগফল।
ভাগফল মানে হৰণৰ কথা কৈছে। হৰণ যেতিয়া কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব? 128 9 হৰণ 133 12। ঠিক তেনেকৈ 128টো থাকিবই, ইয়াতে 9 থাকিবই, পূৰণ কৰা 12 আৰু 133। 3ৰে 3 বাৰ, 3ৰে 4 বাৰ। তাৰপিছত আৰু যাব জানো? আৰু যদি নাযায় এইখিনি এনচাৰটো কৰি থৈ দিব পাৰি। 128 লগত 4 পূৰণ কৰিব লাগে ন? 128 পূৰণ 4 512। 512 ডিভাইডেড বাই 133ৰ লগত 3। 133ৰ লগত 3। 399। কিমান আহিব এইটো? 399। এইটো হ'ব এনচাৰ। তাৰপিছত এইটো হৈ গ'ল। এতিয়া আমি আহোঁ আৰু এটা প্ৰশ্ন লৈ আগত বন্ধ কৰি দিওঁ। এইটো হৈ গ'ল। এতিয়া 3 নম্বৰত চাওঁ। 3 নম্বৰত কি দিয়া আছে? 7 সমস্ত 5/2 কমা 6/5/2। তেনেহ'লে যোগফল কিমান হ'ব? 5। 7 5 গুণ 35, 37, 37। এইটো হ'ল যোগ। 30 2 32, তলত হ'ব 5। অ'কে, 5 আৰু 5ৰ লসাগু 5 আহিব। যোগ কৰা 37 যোগ 32। এইটো যোগ কৰি দিলে হৈ যাব। তলত 5, ওপৰত হ'ব 7 দিয়ে 9, 3 3 6 69। এইটো আহিল এনচাৰ। যোগফল। তাৰপিছত আহিব অন্তৰ। অন্তৰ মানে বিয়োগফল হা। অন্তৰ কিমান আহিব? এইটো 37/5 মাইনাছ 32/5। আমি এইটো নকৰি ডাইৰেক্ট এইটোও কৰিব পাৰোঁ। আমি যদি এইটো লাইন লওঁ, তেনেহ'লে 37 মাইনাছ 32 ডিভাইডেড বাই 5। যোগ আৰু বিয়োগৰ ক্ষেত্ৰত প্ৰায় একেই, আৰু পূৰণৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত প্ৰায় একেই, তাতে অলপমান ডিফাৰেঞ্চ থাকে। তেতিয়াহ'লে ইয়াতে কি পাম? 5/5 কাটা কাটি যায় পাম 1, হয়নে? যদি এনেকৈ কাটো 1 পাম। তাৰপিছত আহিব পূৰণ। এতিয়া আমি পূৰণ কৰিম 37/5 পূৰণ 32/5। তাৰপিছত আমি ইয়াতে কি কৰিম? তলত 5 5 গুণে 25। আমি এইটোতো চিধা চিধি কৰিলোঁ। ওপৰতটো কেলকুলেটাৰ ইউজ কৰি দিওঁ। 37 পূৰণ 32। 37 পূৰণ 32 হ'লে 1184। 1184। নহ'লে এইটো হ'ব 1184। হৰণত আহা এতিয়া মানে ভাগফল। ভাগফলত আহিলে কিমান হ'ব? 37/5 হৰণ দিয়া 32/5। কি কৰা এতিয়া? 37/5 হৰণটোক পূৰণ কৰিলে ওপৰত 5, তলত হ'ব 32। তাৰপিছত এইটো 5 কাটা গ'ল, হ'লে কি থাকিব? 37 আৰু 32 থাকিব। ওপৰত 37, তলত হ'ব 32। এইটো হ'লে এনচাৰ।
তাৰপিছত নেক্সট আহোঁ 4 নম্বৰ পাৰ্ট। হৈ গ'ল। এতিয়া আমি আহোঁ 4 নম্বৰটোলৈ। 4 নম্বৰটোত কি কোৱা আছে? 16 আৰু দিয়া আছে 7, 8 আৰু এইটো দিয়া আছে 5। এতিয়া আমি আহোঁ যোগফল। যোগফলত হ'ব 16 আৰু 7 যোগ 8, এইটো হ'ব 5। 7 5 গুণে 35, মানে 7 পূৰণ 5 আহিব। লসাগু ল'লে পূৰণত আহি যাব। তেতিয়া হ'ব 7ৰে 7 কেঞ্চেল। এই 7ৰে 7 কেঞ্চেল, 5 থাকিল। 16 5 গুণে 80 হয়। 16 5 গুণে 80 আমি লিখি লওঁ। 16 5 গুণে 80 যোগ 5ৰে 5 কাটা, 5ৰে 5 কাটি দিলোঁ। 8 8 গুণে 56। এইখিনি হোৱাৰ পিছত তলত থাকিব 7 গুণে 35। এইটো 8 5 13, 130, 134। 134, এইটো হ'ব যোগফল। বিয়োগ ফলত আহা, মানে অন্তৰ। অন্তৰ আহিব 80 বিয়োগ 56 ডিভাইডেড বাই 80 বিয়োগ 56 ডিভাইডেড বাই কিমান হ'ব? 7 5 গুণে 35। 35 35 থাকিব, হয়নে? এইটো হ'ব 4 আৰু এইটো হ'ব 5 গুণে 2, 24। তাৰপিছত আহিব এতিয়া পূৰণ। দেখাতে কেইটামান প্ৰশ্ন দিছে, কিন্তু বহুত কেইটা দিছে ক'বলৈ গ'লে। ইয়াতে কি দি আছে? 16 7 8 5। ইয়াতে হ'ব 16 7 8 5। ওকে, 7 5 গুণে 35, 16 8 গুণে 6। 16 লগত 8 পূৰণ কৰিলে 8 4 8 6 গুণে 48, 8 থাকিল 4, 8 গুণে 8 4 12, কিমান হ'ব? 128। এইটো পালোঁ 128 হৈ গ'ল। এতিয়া আমি আহোঁ ভাগফল। ভাগফলত কি হ'ব? 16 লগত 7 হৰণ 8, এইটো হ'ব 5। কিমান হ'ব? 16 লগত 7 থাকিব, পূৰণ কৰা, এইটো 5 হ'ব 8। এতিয়া কি হ'ব? 8ৰে 16 কাটিব পাৰি, হয়নে? যিটো কাটা যাব 8 2 গুণে 16, তেনেহ'লে 5 2 10, তলত থাকিব 7, ওপৰত থাকিব 10, তলত থাকিব 7। এইটো হ'ব এনচাৰ। 1 নম্বৰটো হৈ গৈছে। আশা কৰোঁ এইখিনি হৈছে। মই ইয়াতে এনেকৈ কৰিছোঁ, তোমালোকে তলে তলে কৰি যাবা। ইয়াতে চোৱা, ডাঙৰ সৰু তুলনা কৰি অসমতাৰ চিন প্ৰয়োগ কৰি দেখুওৱা। অসমতাৰ চিন মানে চিন আছে নহয়, কেনেকুৱা চিন? এই এনেকুৱা ধৰণৰ চিন, হয়নে? এইটো চিন ব্যৱহাৰ কৰিব লাগে। তিনিওটাৰ যিকোনো এটা ব্যৱহাৰ হ'ব।
ইয়াতে চোৱা প্ৰথমতে 1 নম্বৰ 9/4 তাৰপিছত আছে 7/5 এতিয়া তলৰটো প্ৰথমতে সমান কৰা তলৰটো যদি প্ৰথমতে সমান হৈ যায় তেতিয়াহ'লে আমি গম পাই যাম কোনটো ডাঙৰ কোনটো সৰু 1 নম্বৰ ইয়াতে আমি যদি দিওঁ 9/4 7/5 হৈছে এটোক আমি এনেকৈও কৰিব পাৰো 9/4 তলত কি কৰিব 5 তেনেহ'লে ওপৰতো 5 5 9 গুণে 45 5 4 গুণে 20 তাৰপিছত কৰিব পাৰো আৰু 7/5 এটো কৰিব পাৰো 4 এটো 4 4 গুণে 28 এটাও 5 4 গুণে 20 কোনটো ডাঙৰ এই তলৰটো আৰু এই তলৰটো বাদ দিয়া এতিয়া এই ওপৰটো আৰু এই ওপৰটো চোৱা 45 ডাঙৰ 28 সৰু তেতিয়াহ'লে কি হ'ব আমি লিখিম এতেকে যেহেতু এইটো ডাঙৰ হৈছে ওপৰৰটো হয়নে তেতিয়াহ'লে এইটো 9/4 ডাঙৰ 9/4 ডাঙৰ হ'ব 7/5 তকৈ 7/5 হ'ল তাৰপিছত এইটো 2 নম্বৰ 2 নম্বৰত দিয়া আছে ওপৰত 15 তলত 6 এইটো 16 এইটো 5 দুটাৰ মাজত কমন নাই কাৰণে কি হ'ব 15ৰ লগত 5 পূৰণ হ'ব 6ৰ লগতো 5 পূৰণ হ'ব 15 5 গুণে কিমান হ'ব 75 হ'ব 75 তলত হ'ব 30 ওকে আৰু 16 তলত হ'ব 5 16ৰ লগত 6 পূৰণ 5ৰ লগতো 6 পূৰণ 96 তলত হ'ব 30 এই ওপৰতো আৰু ওপৰতো চোৱা কোনটো ডাঙৰ এইটো ডাঙৰ নিশ্চয় তেতিয়াহ'লে আমি ইয়াতে লিখিম এতেকে 15/6 টো সৰু 16/5 টো ডাঙৰ এইটোৱে এতিয়া 3 নম্বৰটো দেখো কি দিয়া আছে 2 সমষ্টি 5 ভাগৰ 4 আমি যদি এইটোক ডাইৰেক্ট লিখো 5 লিখিম তলত 5 2 গুণে 10 4 14 কমা 6 6 3 গুণে 18 19 21 22 23 হ'ল তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰো 14ৰ লগত 6 পূৰণ কৰা মানে এইটো দি এই দুটা পূৰণ কৰা আৰু এই 5 দি এই দুটা পূৰণ কৰা কাৰণ আমাৰ ইয়াতে যদি আমি এই 6টো আনো 6 আৰু এই 5টো যদি আমি ইয়াতে আনো পূৰণ 5 তেতিয়াহে সমান হ'ব হয়নে নহয় আমাৰ এইটো সমান কৰাৰ কথাটোহে কোৱা হৈছে বুজি পাইছেনে বাকীবোৰতো এইটোৱে কৰিছো মই যেহেতু এইটো আৰু এইটো সমান নহয় তেতিয়াহ'লে এই 5টো দি 4ৰ লগত পূৰণ কৰিছো আৰু এই 4টো কি কৰিছো ইয়াতে পূৰণ কৰি দিছো তেতিয়াহে কামটো হৈছে আমাৰ তেতিয়াহে আমাৰ কামটো হৈছে হ'ল তেনেহ'লে ইয়াতে 14ৰ লগত যদি 6 পূৰণ কৰিছো তেনেহ'লে 5ৰ লগতো আমাৰ 6 পূৰণ হ'ব সমান কিমান 5 6 গুণে 30 ওপৰত 6 4 গুণে 24 4 8 থাকিল 2 6 গুণ 6 দিয়ে 8 84 তেনেহ'লে আৰু ইয়াতে তলত 6 আছে ওপৰত 23 23ৰ লগত কি হ'ব এই 5টো পূৰণ হ'ব 5 6 আছে 5 পূৰণ হ'ব তেনেহ'লে 6 5 গুণে 30 ওপৰত কি হ'ব 5 3 গুণে 15 5 7 থাকিল 1 5 গুণ 10 একে 11 কোনটো ডাঙৰ তলৰটো ডাঙৰ তেনেহ'লে এতেকে কিমান হ'ব এইটো সমষ্টত দিছে আমি সমষ্টতে আনিব পাৰো 2 সমষ্ট 3 ভাগৰ 4টো সৰু
তিনি সমস্ত 6 ভাগৰ 5টো ডাঙৰ, এইটোৰ কথা কৈছে। তাৰপিছত আমি আহোঁ 4 নম্বৰ পাৰ্টটো, ইয়াতে কৰি দিছোঁ মই 4 নম্বৰটো। এইটো কি দিয়া আছে 13 আৰু 3, 12 আৰু এইটো 5। এতিয়া যদি আমি এইটোক চাওঁ 13 লগত কি কৰিম, এই 5টো পূৰণ কৰিম। 5 তলত 3 আছে, তাৰ লগতো 5 পূৰণ কৰিম, তলে ওপৰে একেই কৰিম। তেনেহ'লে 5 3 গুণে 15, ওপৰত হ'ব 5 3 15, 5 7 থাকিল 1, 65 আৰু কি হ'ল 12, তাৰ লগত কি পূৰণ কৰিম এতিয়া, তাৰ লগত এইটো যিটো আছে এইটোহে আমাৰ ইয়াতে 3, ইয়াতেও 3 এইটো হ'ব। ঠিক আছে, তেতিয়াহ'লে যদি এইটো হয় নহ'লে ইয়াতে কি কৰিম 3 পূৰণ হ'ব, তলত কি আছিলে 12, তলত 5 আছে, তাৰ লগত 3 পূৰণ হ'ব, 5 3 গুণে 15, 12 3 গুণে 37, ওপৰতো ডাঙৰ, তেতিয়াহ'লে আমাৰ এতেকে 13 3 ভাগত 13 ডাঙৰ হ'ব 5 ভাগৰ 12তকৈ। এইটোৱে কৰিবলৈ দিছিলে। 2 নম্বৰ হ'ল। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।